চিকিৎসাধীন হৈ থকা সন্মানীয় বিধায়ক অখিল গগৈ ডাঙৰীয়াৰ স্বাস্থ্যৰ বুজ ল'বলৈ আহিছিলোঁ। তেখেত ইম্প্ৰুভ কৰি আছে। মই ভাবোঁ যে অহা 2-3 দিনৰ ভিতৰত তেখেতে মেডিকেল কলেজৰ পৰা যাব পাৰিব। ডক্টৰে তেখেতক যিমান পাৰে ভাল কৰি চিকিৎসা কৰিবলৈ চেষ্টা কৰি আছে। কেনেকুৱা দেখিছে আগতকৈ মোৰ লগত ভাল কৰি কথা বতৰা পাতিছে, কিন্তু তেওঁৰ বেছিকেলি অকণমান ইয়াত অহাৰ দিনাখন শৰীৰৰ বাওঁফালে কষ্ট অনুভৱ কৰিছিলে। এতিয়া লাহে লাহে তেওঁ মোক কৈছে বহুতখিনি ভাল পাইছে। বাহিৰলৈ নিব লাগিব নেকি? তেনেকুৱা প্ৰয়োজন নাই, কিন্তু সাধাৰণতে কেতিয়াবা যদি দিল্লীত কিবা বেলেগ ৰাজনৈতিক কামত যায় বা বেলেগ কিবা কামত যায়, তেতিয়া ছেকেণ্ড অপিনিয়ন এটা লোৱা বেলেগ কথা। কিন্তু একেবাৰে বেমাৰ দেখুৱাব বুলি দিল্লীত যাবলগীয়া বেমাৰ নহয়। কিন্তু ধৰি লোৱা হওক আন কিবা কামত দিল্লীত গৈছেই, তেতিয়া লগত বোলে ছেকেণ্ড অপিনিয়ন এটা লৈ ল'লোঁ, সেইটোততো কোনো অসুবিধা নাই। আপুনি ইতিমধ্যে এটা কথা ঘোষণা কৰিছিলে যে 2 অক্টোবৰৰ পৰা ট্ৰেন্সফাৰখিনি কৰিব পাৰিব আৰু কেনেকৈ কৰিব পাৰিব? তো পৰ্টেলত যাব নিজৰ নামটো যাৰ লগত মিউচুৱেল কৰিব খুজিছে, তেনেকৈ এটা ফৰ্মেট আছে। এই পৰ্টেলটোৰ বিষয়ে জানিব খুজিলে আপোনালোকে সৰ্বশিক্ষা অভিযানৰ যিটো মিউচুৱেল টিচাৰ ট্ৰেন্সফাৰৰ পৰ্টেল আছে এইটো চাব পাৰিব। তাত যিটো ব্যৱস্থা ইয়াতো আমাৰ চৰকাৰী আন বিভাগতো এতিয়া তেনেকুৱাই ব্যৱস্থা হ'ব। মানে ইয়াত গুৱাহাটীত ট্ৰেজাৰী অফিচত কাম কৰা এজনে স্কুল এখনত বা তেনেধৰণৰ চাকৰি কৰিব পাৰিব? নিজৰ ডিপাৰ্টমেণ্টৰ বাহিৰত যাব নোৱাৰে। নিজৰ ডিপাৰ্টমেণ্টৰ ভিতৰতে থাকিব লাগিব, ডিপাৰ্টমেণ্টৰ বাহিৰত যাব নোৱাৰে। মুখ্যমন্ত্ৰী ডাঙৰীয়া, সংশোধনী ভূমি আইনখনক লৈ এটা বিতৰ্ক চলিছে যে আপোনাৰ বিৰুদ্ধে এটা বহুত ডাঙৰ অভিযোগ আহিছে। আপোনাৰ পৰিয়ালৰ বিৰুদ্ধেও আহিছে, আপোনাৰ বিৰুদ্ধেও আহিছে যে এখন মুখ্যমন্ত্ৰীয়ে নিজৰ স্বাৰ্থত এখন স্বাৰ্থত হ'ল কওক না, বুজাই কওক। বিৰোধীয়ে অভিযোগ কৰি আছে। কেনেকৈ কি অভিযোগ থাকিব পাৰে? আপুনি মোক এটা কথা কওক যে ইয়াত মোৰ কি স্বাৰ্থ থাকিব পাৰে? বৰপেটা সত্ৰখন যদি সংৰক্ষণ হয়, বটদ্ৰৱা সত্ৰখন যদি সংৰক্ষণ হয়, সুন্দৰদিয়া সত্ৰ যদি সংৰক্ষণ হয়, পাটবাউসী সত্ৰ যদি সংৰক্ষণ হয়, তাতে মোৰ কি লাভ থাকিব পাৰে? মাজুলীক এতিয়া কিয় লগালগে এই আইনখনৰ মাজুলীটো ভৰত নৰহে আইনখনৰ বাহিৰত ৰাখিছে। ভৰত নৰ ডাঙৰীয়াই ক'লে যে এই আইনখন আনিলে ST মানুহৰ অধিকাৰ নোহোৱা হ'ব, চিডিউল কাষ্ট মানুহৰ অধিকাৰ নোহোৱা হ'ব। সেইকাৰণে মই এইটোকে ক'লোঁ সদনত যে মাজুলীৰ মানুহে এবাৰ আইনখন পঢ়ি চাওক, যাতে তেওঁলোকৰ মনত কোনো ভুল ধাৰণা নাথাকে, আৰু নৱেম্বৰত আমি আইনখন লৈ আহিম। এইটো সদনতো আপোনালোকেও ভিডিঅ' ৰেকৰ্ডিঙত আছিলে। ভৰত নৰ ডাঙৰীয়াই কোৱা কাৰণে মই বন্ধ কৰিলোঁ। এতিয়া ভৰত নৰ ডাঙৰীয়াও বিজেপিত যোগদান কৰিছিল। আপোনালোকে এনেকুৱা কথাবোৰ কিয় সোধে? মই ইমান টিভিত জল পট কৰি যে মাজুলীৰ ওপৰত আহিছে, ভৰত নৰহে ক'লে যে আমাৰ মিচিং ৰাইজৰ অধিকাৰ নষ্ট হ'ব। তেতিয়া মই ক'লোঁ, মই যদি এনেকৈ আইনখন পাছ কৰি দিওঁ, আপুনিতো অপপ্ৰচাৰ চলাব। গতিকে মই এবাৰ মাজুলীৰ মানুহক আইনখন পঠাই দিম, তেওঁলোকে আইনখন পঢ়ি চাব, তেওঁলোক সন্তুষ্ট হ'ব, তেওঁলোকে লাগে বুলি ক'ব, তেতিয়া মই অন্তৰ্ভুক্ত কৰিম। মাটি কিনাক লৈ এটা বিতৰ্ক হৈছে। মাটিটো কিনিব চবেই পাৰিব, চব জেগাতে। আজিৰ দিনততো আইনখন নাই, আপুনিও য'তে ত'তে মাটি কিনিব পাৰিব। যদি আপোনাৰ লগত বগা টকা আছে, ক'লা টকা নাই, আপুনি অসমৰ য'তে ত'তে আজিৰ দিনত মাটি কিনিব পাৰিব, ট্ৰাইবেল বেল্ট এণ্ড ব্লকক বাদ দি। তাতে বিতৰ্ক কেনেকৈ হ'ব পাৰে? কিন্তু আপুনি মোক বুজাই দিয়কচোন। এইটো বিতৰ্ক এটা কৰিলেই বিতৰ্ক হ'ব পাৰে। কিন্তু ৰাইজৰ দলেহে অভিযোগ আনিছে। মই ৰাইজৰ দলকে মই সুধিলোঁ, যদি শিৱসাগৰৰ অখিল গগৈয়ে গুৱাহাটীত মাটি কিনিব পাৰে, তেতিয়া গুৱাহাটীৰ হিমন্ত বিশ্ব শৰ্মাই যোৰহাটতো মাটি কিনিব পাৰে আজিৰ দিনত। পাৰেনে নোৱাৰে? খালি টকাটো ক'লা হ'ব নালাগে, টকাটো বগা হ'ব লাগে। কিন্তু যিদিনাখনৰ পৰা আইনখন হ'ব, যদি আইনখন হ'ব দিয়ে কংগ্ৰেছে, তেতিয়া আৰু কিনিব নোৱাৰিব। ইমানেই কথা। গুৱাহাটীততো মাটিৰ দাম বেছিহে, তাতে মাটিৰ দাম কমহে। গতিকে ইমান দামী মাটি কিনাক লৈ ৰাইজৰ দলে বিতৰ্ক কৰা নাই। কম দামী মাটি কিয় বিতৰ্ক কৰিছে? নিজৰা পাৰত য'ত অখিল গগৈৰ মাটি আছে, সেইটো দাম বেছি হয়নে নহয়? তো সেইকাৰণে এই কথাবিলাক এনেই আৰু এটা অভিযোগ আনিলে হ'ব নেকি?
আজিৰ দিনটোত ৰিপুণ বৰাইও অসম তৃণমূল কংগ্ৰেছৰ পৰা এৰিছে। তেওঁ কংগ্ৰেছ দলত যোগদান কৰিব বুলি মোৰ 2 মাহমানৰ পৰা খবৰ আছিলে। আহিবই না না আমাৰ বিজেপিত গহপুৰত উৎপল বৰা আছে আৰু আমি আৰু সমস্যা কিয় ল'ম? নাই মোৰ ৰিপুণ বৰাৰ লগত ইমান বন্ধুত্বপূৰ্ণ সম্পৰ্কও নাই আৰু তেখেতে য'তে আছে একচুৱেলি মই ভাবোঁ যে তেখেতে কংগ্ৰেছ দল ত্যাগ কৰিবই নালাগিছিল, কাৰণ কংগ্ৰেছে তেওঁক ৰাজ্যসভাৰ টিকেটো দিছিল, আমিহে হৰুৱাইছোঁ। তেওঁ কংগ্ৰেছৰ ওপৰত খং কৰিবই নালাগিছিল। তেওঁ জইননো কিয় কৰিলে, কংগ্ৰেছনো কিয় এৰিলে, সেইটোও মই বুজি নাপালোঁ। আজিলৈকে মই নিজেও কাৰোবাক সোধোঁ যে ৰিপুণ বৰাই কংগ্ৰেছ এৰিছিলে কিয়? তেওঁকতো এৰাৰ কোনো প্ৰয়োজনেই নাছিল। তেওঁ আজি কৈছে যে তেওঁ বিৰোধী ঐক্যতা থাকিব, বিজেপিৰ হৈ তেখেতে যুদ্ধ কৰিব। মোৰ কথাটো হ'ল যে তেখেত কংগ্ৰেছেতোই প্ৰথমতেই কংগ্ৰেছ এৰিব নালাগিছিল, কাৰণ তেওঁ কংগ্ৰেছৰ সভাপতি হৈ আছিলে। সভাপতি এজনে দল ত্যাগ কৰাৰ প্ৰয়োজনেই নাথাকে। বিৰোধী কৰবাত বিপাকত পৰিছে নেকি? ভূপেন বৰাক নালাগে বুলি 19গৰাকী সমৰ্থকে কেন্দ্ৰলৈ চহী কৰি দিয়া বুলিও কথা এইবিলাক ওলাইছে। কংগ্ৰেছত চহীৰ কিবা আছে, যদি ল'ম বুলি কৈ লৈ ল'ব। আৰু মই ভাবোঁ তেওঁতো আলোচনা কৰিয়েই ৰিজাইন দিছে। এইবিলাক আৰু মেডিয়াৰ কাৰণে 19জনে চহী কৰা, 20জনে চহী কৰা, যিটো কংগ্ৰেছত ভাবি লৈছে সেইটোৱে আৰু ইয়াত আৰু মেডিয়াৰ কি।